নমস্কাৰ। আজি আমি আলোচনা কৰিম নলিনীৱালা দেৱীৰ সম্পৰ্কে। নলিনীৱালা দেৱী আছিল এগৰাকী অসমীয়া কবি আৰু লেখিকা। অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ তেখেত সভাপতি আছিল। তেখেতৰ জন্ম হৈছিল 1898 চনৰ 23 মাৰ্চত অসমৰ বৰপেটাত। পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী। প্ৰথমতে উল্লেখ কৰিলোঁ যে অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ তেখেত সভাপতি আছিল আৰু তেওঁ প্ৰথম মহিলা সভাপতি আছিল। তেখেতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। অসমীয়া কাব্য সাহিত্যত তেখেতক অতীন্দ্ৰিয়বাদী কবি হিচাপে জনা যায়। অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপেও জনা যায়। তেখেতে সেই সময়ত অসমত ছোৱালীসকলে স্কুলীয়া শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব পোৱা নাছিল। সেয়েহে তেখেতেও আনুষ্ঠানিক শিক্ষা পোৱা নাছিল। গোপাল দে নামৰ এজন ব্যক্তিৰ তত্বাৱধানত তেওঁ ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল। সংস্কৃত, সাহিত্য, গীত, ছবি অঁকা আদি সকলো ক্ষেত্ৰতে তেখেতে শিক্ষা লাভ কৰিছিল। তেখেতৰ 1909 চনত মাত্ৰ 12 বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাং কাকতিৰ লগত তেখেতৰ বিয়া হৈছিল। কিন্তু মাত্ৰ 19 বছৰ বয়সতে তেওঁ অকালতে স্বামীক হেৰুৱাই অকাল বৈধব্যক সাৱটি ল'ব লগা হৈছিল। স্বামীৰ অকাল মৃত্যুৰ পাছত তেখেতে তেওঁৰ পিতৃগৃহলৈ গৈছিল। ব্যক্তিগত জীৱনৰ কাৰুণ্য তেওঁৰ ৰচনাৰাজিৰ মূল উৎস। অসমীয়া সাহিত্য জগতলৈ তেওঁৰ অৱদান অভূতপূৰ্ব। তেওঁৰ অৱদানসমূহ যদি আমি চাওঁ, তেওঁৰ প্ৰকাশিত কাব্যগ্ৰন্থ হৈছে সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, স্মৃতিতীৰ্থ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দা, বিশ্বদীপা, অন্তিম সুৰ ইত্যাদি। তেখেতৰ আত্মজীৱনী হৈছে এৰি অহা দিনবোৰ। প্ৰবন্ধপুথি হৈছে শান্তিপথ। তাৰোপৰি তেখেতে জীৱনীমূলক গ্ৰন্থ ৰচনা কৰিছিল। সেইসমূহ হৈছে স্মৃতিতীৰ্থ, যি তেওঁৰ দেউতাকৰ জীৱনৰ আধাৰত ৰচনা কৰিছিল, চৰ্দাৰ বল্লভ ভাই পেটেল আৰু বিশ্বদীপা। তেখেতৰ কেইবাখনো অপ্ৰকাশিত গ্ৰন্থও আছিল। তাৰ ভিতৰত জোনাকীৰ স্বপ্ন সুৰভি, মন্দাকিনী, সন্ধিয়াৰ সপোন, পৰশ মেঘদূত ইত্যাদি। কবিয়ে প্ৰকৃতিৰ বিশাল প্ৰাংগণত থিয় দি অনুভৱ কৰিছে সনাতন সৌন্দৰ্য। জাগতিক সৌন্দৰ্যৰ ঊৰ্ধত কবিয়ে বিচাৰি পাইছে ভগৱানৰ অবিনশ্বৰ এক সত্তা। অন্তৰৰ ৰহস্যৰ সন্ধানত আকুল প্ৰচেষ্টা আৰু ভগৱত প্ৰেমেই তেওঁৰ কবিতাৰ ঘাই উপজীব্য। ভাৰতীয় দৰ্শনত বিশ্বাসী কবি নলিনীৱালা দেৱীৰ কবিতাত জন্মান্তবাদৰ প্ৰতি আস্থা স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেওঁৰ এই সাহিত্যৰাজিৰ বাবে যথেষ্ট সন্মান বুটলিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত তেখেতে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন বঁটা পাইছিলে, কেন্দ্ৰীয় চৰকাৰৰ সাহিত্যিক বৃত্তি পাইছিলে, সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভাৰ
অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত তেখেতে কাব্য ভাৰতী উপাধি লাভ কৰিছিল। তাৰোপৰি আমি আগতে উল্লেখ কৰিছোঁ যে অসম সাহিত্য সভাৰ তেওঁ যোৰহাট অধিৱেশনৰ সভাপতি আছিল। তেখেতে অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। গতিকে তেখেতৰ অসমীয়া সাহিত্যলৈ যি অৱদান তাৰ বাবে তেখেতে যথেষ্ট সন্মান বুটলিবলৈও সক্ষম হৈছিল। তেখেতৰ মৃত্যু হৈছিল 24 ডিচেম্বৰ 1977 চনত। আৰু এই নলিনীৱালা দেৱীক আমি ৰোমান্টিক যুগত, জোনাকী যুগৰ সময়ত স্থাপন কৰিব পাৰোঁ। তেওঁক অতীন্দ্যবাদী কবি বা ৰহস্যবাদী কবি বুলি ক'ব পাৰোঁ। আৰু তেওঁৰ যি সাহিত্য, সেই সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যৰ সম্ভাৰ যথেষ্ট উন্নয়ন কৰি থৈ গৈছে, অসমীয়া সাহিত্যক যথেষ্ট সমৃদ্ধশালী কৰি থৈ গৈছে।